সেইদিনা পেহাৰ খেতি চাবলৈ দিখৌ কিনাৰলৈ গ'লোঁ। নাজিৰাৰ ফালে বৈ যোৱা দিখৌখনৰ কাষতে পেহাৰ খেতি কৰা ঠাই। তেওঁৰ অন্য জীৱিকাৰ সৈতে এই কৃষিটিও তেওঁ বাছি লৈছে। তেওঁ পাচলিসমূহ খুব ধুনীয়াকৈ উৎপাদন কৰে আৰু বজাৰলৈ মুকলি কৰি দিয়ে। বহুদিনৰ পৰা আচলতে তেওঁলোকে মাতি আছিলে, আমিহে সময় পোৱা নাছিলোঁ যাবলৈ। এই মুকলি ঠাইত চিঞৰিলে যে প্ৰতিধ্বনি হয়, সৰুতে আমিও এনেকৈ চিঞৰি চিঞৰি চাইছিলোঁ আৰু নিজৰ মাতটো ঘূৰি আহে শুনিবলৈ পাওঁ যে। ইহঁতিও সেইটোকে কৰিছে আৰু সেয়া পাপাৰ লগত পেহাই খুব কষ্ট কৰি এই ধুনীয়া বাৰীখন পাতিছে। পেহাৰ দুখন বাৰী, এইখনত বন্ধাকবি আৰু ওলকবি আছে আৰু সেই আগলৈ দেখিছে নহয় খালী জেগাডোখৰ, সেইডোখৰত বোলে ভেন্দি দিব আৰু লগতে জিলমিল মানে সাগৰ আৰু তাৰমানে ইমান বেছি জিলমিল আছে। মাক আৰু পেহীক বোলো একদম এখিনিমান ছিঙি ল, ঠিকছে ভালকৈ খাম তাৰমানে। এইফালে দিখৌখন বৈ গৈছে। পেহাই বোলে দিখৌ একদম কাষলৈকে আনকালে গাজৰ চাজৰ চব দিয়ে, কিন্তু এবাৰ বিশেষ অসুবিধা হোৱাৰ কাৰণে দিয়া নহ'ল। এই পোৱালিকেইটা দেখিছেনে, ইফালৰ পৰা সিফালে তাৰমানে ফূৰ্তিত ক'ব পৰা নাই। মাজতে আকৌ জোক লাগে নি সেইটোও চাই লৈছোঁ। ইখন বাৰীৰ কথা ক'বলৈ পাহৰিলোৱে নহয়। ইখন বাৰী অৱশ্যে আমি চাবলৈ সোমাবলৈও নহ'ল, দেৰিকৈ গৈ পালোঁ যে, মানে বেলি ডুবিলেই। সিখন বাৰীত ফুলকবি ব্ৰকলি এইবিলাক আছে। এইফালে এগৰাকী মালিকনী আমাৰ বুবা, মানে বুলবুলি পেহী, আমি বা বুলি কওঁ। ইমান ভাল লাগিলে গৈ, আমি কৈছোঁ তাকে খানা এটা খাবলৈ বোলো আহিম। আৰু এয়া এমুনা জিলমিল লৈ আমি উভতিলোঁ। সময় পালে ইখন বাৰীও দেখাম দেই। চৰাই